কলম কামুৰি মই বহি আছোঁ শব্দৰ দোল সাজি। সন্মুখত মোৰ অপৌৰুষেয় অভিজ্ঞতাৰ মণিমুক্তাৰাজি। কামিজৰ শিয়নিত দুখ, দুখৰ স্তুতি। মোৰ গাত হাত থলেই পাবা হীৰেণ নামৰ কবি। পদচাৰী নদীৰ সোঁতত উতলা দুখৰ অনুভূতি। তেখেতে নিজকে কয় এজন সাধাৰণ কবি বুলি। তাতেই যেন নিহিত তেখেতৰ অসাধাৰণ গুণ, যাৰ আছিল নিজৰ সৃজনশীল মননশীল বিচিত্ৰ ভাৱনাৰ বাহনস্বৰূপে শব্দৰ ব্যৱহাৰৰ অপূৰ্ব ক্ষমতা। যিয়ে মনেৰে বিশ্বাস কৰে কবি হ'ল দেশ কাল মানুহৰ ইতিহাস চেতনাই সৃষ্টি কৰা বিশিষ্ট কণ্ঠ বুলি। সৃষ্টিৰ আগমুহূৰ্তত সুৰৰ উপলব্ধি কৰিব পৰা এই কবিগৰাকীয়েই হ'ল সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য, যাৰ কবিতাত বাজি থাকে এক অনন্য সাংগীতিক মূৰ্ছনা। নমস্কাৰ। আজি আমাৰ সকলোৰে শ্ৰদ্ধাৰ, সকলোৰে আদৰৰ হীৰেণ ভট্টাচাৰ্য, যাক আমি হিৰুদা বুলি মাতিছিলোঁ, তেখেতৰ উপজা দিন। 2012 চনত তেখেত আমাৰ মাজৰ পৰা আঁতৰি গ'ল। তেখেত আজি আমাৰ মাজত নাই। তেখেত থকা হ'লে আমি সকলোৱে আজি তেখেতৰ 89 বছৰীয়া উপজা দিন পালন কৰিলোহেঁতেন। তেখেত নাই যদিও তেখেতৰ সৃষ্টিৰাজিক আমি সকলোৱে চৰ্চা কৰিব লাগিব, জীয়াই ৰাখিব লাগিব আমাৰ মাজত। আজিৰ এই দিনটোত আমি অনলাইন মাধ্যমেৰে তেখেতৰ সৃষ্টিৰাজিৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। যোৱা বছৰো আমি এই উপজা দিনটো পালন কৰিছিলোঁ অনলাইন মাধ্যমেৰে। সেইবাৰ আমি আশা কৰিছিলোঁ যে ক'ভিড-19ৰ কঠিন পৰিস্থিতি সাম কাটিব আৰু এইবাৰ অন্তত আমি সকলোৱে একেলগে বহি হীৰেণ ভট্টাচাৰ্যদেৱৰ উপজা দিন পালন কৰিব পাৰিম। কিন্তু ক'ভিড-19ৰ যি সংক্ৰমণ এতিয়াও অব্যাহত আছে। আমি আশা কৰিছোঁ ভাল দিন সোনকালেই উভতি আহিব। আজি উপজা দিনত হীৰেণ ভট্টাচাৰ্যদেৱৰ সৃষ্টিৰাজিৰ মাজলৈ আমি আগবাঢ়ো আহক ভাল পোৱাৰ দিক্সৌ বাটেৰে। বুকুত ফুলে তোমার কথা ভাবিলে আকাশত নিৰলে এটি তৰা ফুল ফুলে এটি তৰা ফুল ফুলে এন্ধাৰে 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 মোৰ বুকুত এজোপা কোনে ৰুলে মোৰ বুকুত এজোপা গোলাপ কোনে ৰুলে তেজতে টোপাল আঁতৰ ঢালি হৃদয় কোনে
কথা ভাবিলে অকলে অকলে তৰাই তৰাই কথা পাতে গোলাপৰ পাহে পাহে জোনাকী জাক জ্বলে মোৰ তেজৰ কোহে কোহে এন্ধাৰে 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 এটি জোনাকী উৰি আহি মোৰ বুকুত শুলে তোমাৰ কথা ভাবিলে আকাশত নিৰলে এটি তৰা ফুল ফুলে এটি তৰা ফুল ফুলে এন্ধাৰে 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 হিৰুদাক আকৌ এবাৰ লগ পোৱা অনুষ্ঠানটিলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ মোৰ ফালৰ পৰা। আৰু এই যে আমি সকলোবোৰ গোট খাইছোঁ আকৌ এবাৰ হিৰুদাক কথা পাতিবলৈ, এইটো এটা নিৰ্মল আনন্দ। সকলোৱে আমি এই ক'ভিডৰ মাজত এই আনন্দ লভিবলৈ সম্ভৱ হৈছে। আৰু আশা ৰাখিছোঁ এনেকুৱাকৈ বিপদ আহক আপদ আহক হিৰুদা আমাৰ মাজত সদায় থাকি যাব আৰু সদায় চৰ্চাৰ বিষয় হৈ থাকিব। হিৰুদাৰ কথা বুলিলে আজিকালি মোৰ এটা বঙালী গানলৈ মনত পৰে। গানটো হিৰুদাৰো খুব প্ৰিয় আছিল। কেতিয়াবা মোৰ ঘৰত আহি শুনেহি জ্যোতিলেশ্বৰ মুখোপাধ্যায়ৰ গান। কেউ বোলে ফাগুন কেউ বোলে পলাশের মাস আমি বলি আমার সর্বনাশ, কেউ বলে দক্ষিণা কেউ বলে মাতাল বাতাস আমি বলি ই আমার দীর্ঘশ্বাস। এই যে দুটা শব্দ সৰ্বনাশ আৰু দীৰ্ঘশ্বাস, এই দক্ষিণা বতাহ, এই দুটাই বোধ কৰি হিৰুদাৰ ক্ষেত্ৰত প্ৰযোজ্য নেকি। কাৰণ সকলো কথা যদি তেওঁৰ মতে কিবা খেয়ালি মনৰ মানুহ সদায় কিবা এটা কামলৈ বুলি ওলাই যায়, কিবা এটা কাৰোবাক কৈ আহেগৈ, গৈ ক'ৰবাত পায়গৈ আৰু শেষত গৈ যেতিয়া মনত পৰে যে মই কি কামৰ কাৰণে উলিয়াইছিলোঁ, তেতিয়া এটাই তেখেতৰ মনলৈ আহে, এটাই কথা মুখৰ পৰা ওলাই আহে, সেইটো হ'ল সৰ্বনাশ। সেই সৰ্বনাশ শব্দটো এই গানটোত থকাৰ কাৰণে মোৰ আজিকালি খুব মনত পৰে। আৰু এটা শব্দ আছে, ই দক্ষিণা বতাহ নে মোৰ দীৰ্ঘশ্বাস। এইটো বোধ কৰোঁ হিৰুদাৰ কবিতাৰ নিচিনাই নেকি, যে অলপ দুটা শব্দতে গোটেই বহুত কথাখিনি কৈ থৈ দিছে, যিটোৰ কাৰণে হয়তো হিৰুদা ইমান আকৰ্ষণীয়। হিৰুদাৰ লগত সম্পৰ্কটো বৰ আচৰিত ধৰণৰ। বোধ কৰোঁ বহুতৰে এনেকুৱা সৌভাগ্য নহ'ব যে বাপেকৰ বন্ধু পুতেকে হেণ্ড অভাৰ হিচাপে পায়। প্ৰায় শৈশৱৰ পৰা লগ পাইছিলোঁ হিৰুদাক। আমাৰ ঘৰলৈ আহে, বহে, প্ৰথমতে বেছ গহীন গম্ভীৰকৈ বহে, চাহ তাহ খায়। তাৰপিছত যেতিয়া নগেয়া আড্ডাটোলৈ বহেগৈ, কাৰণ হিৰুদা হয়বৰগাঁৱৰ, দেউতা পুৰণি গুদামৰ, ক'ৰবাত সেই এটা আমি নগেয়া আত্মীয়তাটো গঢ়ি উঠে নেকি। ক্ৰমান্বয়ে দেখোন দ্বিতীয় কাপ চাহ আহে, মানে দ্বিতীয় ৰাউণ্ডৰ চাহকাপ আহে মানে দেখিছোঁ হিৰুদাই জোতা খটা খুলি লৈ পেলাই ভৰিত তুলি লৈ সেই সচৰাচৰ আমি যিটো তেখেতক এই স্নেহতীৰ্থৰ বাৰাণ্ডাত দেখা পাইছিলোঁ, সেই ছবিটোত দেখা পাই যাওঁ। বিভিন্ন ধৰণৰ আলোচনা, বিভিন্ন ধৰণৰ বৰ উচ্চ খাপৰ আলোচনা, আৰু এনেকুৱা ধৰণৰ আলোচনা যিটো হয়তো সদায় প্ৰগতিমুখী, যে কাৰো বদনাম গোৱা নহয়, কিন্তু কেনেকুৱাকৈ দেশখন ভাল কৰিব পাৰি, কেনেকুৱাকৈ পৰিৱেশটো ভাল কৰিব পাৰি, কেনেকুৱাকৈ উচ্চতালৈ উঠিব পাৰি। কিন্তু এটা কথা সদায় মই মনত ৰাখিছিলোঁ যে এই গোটেই আলোচনাবোৰত কিন্তু যে মই নিজক কেনেকৈ আগবঢ়াওঁ সেই কথাটো কিন্তু কেতিয়াও প্ৰাধান্য পোৱা নাছিল। আৰু হিৰুদাৰ সেইটো বোধ কৰোঁ এই যে ছেল্ফ প্ৰমোশ্যন নাথাকাৰ কাৰণে হয়তো পাবলগীয়া বহুখিনি সন্মান তেখেতে পোৱা নাই। তাৰমানে মই কওঁ যে ৰাজ সন্মান নাপালেও কিন্তু এটাই সুখৰ বিষয়
যে জনসন্মান পাই পেলাই আজিও তেখেত আমাৰ সকলোৰে মাজত আমাৰ হিয়া সেই সন্মান সহজে লাভ কৰিব নোৱাৰি সেইটো আদায়ো কৰিব নোৱাৰি সেইটো মানে স্বাভাৱিকভাৱে যেতিয়ালৈকে ঠাই নাপায়গৈ সেইটো সম্ভৱ হৈ নুঠে আৰু এটা কথা যেতিয়া মোলে বন্ধুত্বটো মানে সলনি হৈ আহিলে আমাৰ কেতিয়াবা আমি ইয়াত প্ৰায় গানবোৰ শুনোহি কেতিয়াবা এনেই কথা বতৰা আলোচনা নয়ন প্ৰসাদহঁত আহে আমাৰ তৰুণ কলিতাহঁত আহে আমি সন্ধিয়া সন্ধিয়া বহোঁ কেতিয়াবা তেখেত নিজেও কেতিয়াবা অকলে আপোন মনে এই তেখেতৰ গানটোৰ নিচিনাকৈ আহি ইয়াত সোমাই বহি যায় বোলে চাহ একাপ খাওঁ বুলি ক'লে কাই মোৰ কিতাপ পত্ৰ কিবা থাকে যদি এনেই আহিলে বহিলে 10-15 মিনিটমান বিচাৰিলে বহিলে কিবা কিবি কিতাপ খুচৰিলে তাৰপিছত আকৌ দেখিলোঁ যে হিৰুদা আছেনে যাওঁ বুলিও নোকোৱাকৈ গুচি গ'লগৈ সেই এজন খেয়ালী মনৰ মানুহ সেই আলোচনাবিলাকৰ মোৰ ইয়াত ঘৰত বহা এটা কথা তেখেতে সদায় বৰ ধুনীয়াকৈ কৈছিল মানে এই যে হিৰুদাৰ কবিতাবোৰ কিয় তেখেতে দীঘলকৈ নিলিখে বোলে কাৰ সময় আছে সেই মোৰ কবিতা শুনি থাকিবলৈ ইমান দীঘলীয়াকৈ পঢ়ি থাকিলে বোলে আপুনি যে ইমান সহজকৈ লিখে ইমান ডাঙৰ কথাবোৰ বোলে সহজ যদি নহ'লেই তেনে কোনে পঢ়িব সেই পঢ়া শুনা কৰা মানুহবিলাকেহে মোৰ কিতাপ পঢ়িব তেওঁলোকে পঢ়িলে নপঢ়িলেও নাই পঢ়িলে ভাল পাম কিন্তু মোৰ যিয়ে আখৰ চিনি পায় তাৰ মনৰ কথা যদি মই লিখিব পাৰোঁ কবিতাৰ মাধ্যমেৰে সেইজনেই মই তেওঁলোকৰ এই কবি মই সুগন্ধি পখিলা হৈ পেলাই গোটেইখিনি সুবাস মানে যাতে বিলাই যাব পাৰোঁ সকলো ফুলেতো আৰু বোলে গোলাপ ফুলতহে পৰিম সুগন্ধি পখিলা তেনেকুৱা কোনো বাছ বিচাৰ নাই যি ফুলেই নহওক সেই ফুলত পৰি তাৰ পৰা মৌকণ ল'ব পৰাটোৱে এটা দক্ষতা যিটো সদায় দেখিছিলোঁ হিৰুদাৰ আৰু তেতিয়া কিছুমান সেই যে হিৰুদাৰ কমেণ্টবোৰ সচৰাচৰ আশা কৰাটো নহয় মোৰ মনত পৰে আগন্তুক ছবিৰ উৎপল দত্তই কৰা চৰিত্ৰটো পৃথিৱীৰ সকলো খবৰ ৰাখিছে কিন্তু তাক অন্য ধৰণে চোৱা আমি সচৰাচৰ যিটো চকুৰে চাওঁ সেই চকুৰে নহয় আঁৰৰ কথাটো কেনেকুৱাকৈ আগলৈ আনিব পাৰি সেই চিন্তাটো কিন্তু হিৰুদাৰ দেখিছিলোঁ মই অসম আন্দোলন হৈছে নাইবা ভিডিঅ' দোকান খুলিছে নাইবা পিচিঅ' খুলিছে এই গোটেইবোৰ দেখিলৈ বোলে হিৰুদাই বৰ ধুনীয়া কথা এটা কৈছিলে হেৰা অসমত ডিমত নাই নহয় সেইকাৰণে এটা যদি ঢৌ আহি যায় সেই ঢৌটো মাৰ নোযোৱালৈকে চলিয়ে থাকে ঠিক সেইকাৰণে তেখেতে কৈছিল যে চোৱা এই যে দেশ বুলিলে আদেশ নালাগে মই লিখিছিলোঁ কি ভাবি হ'লগৈ কি কিন্তু সেইটো তেখেতৰ মত নাছিল যিটো ক্ষেত্ৰত আমি বহলভাৱে গোটেই অসমৰ ডেকা সমাজে লৈ লৈছিলে তাত হয়তো শব্দ দুটাৰ অৰ্থৰ প্ৰয়োগিক দিশটো যেনেকুৱাকৈ আছিল যে অলপ হ'লেও বেছি কৰি ল'ব পাৰোঁ বেছি হ'লেও অলপত আনি ল'ব পাৰিছিল তেখেতে এই বিশেষত্বটোৰ কাৰণে হয়তো বোধ কৰোঁ সদায় অসমীয়া শব্দেৰে অসমীয়া চিন্তা চৰ্চাৰে আৰু সহজে বুজিব পৰা কবিতাবোৰ হোৱাৰ কাৰণে বোধ কৰোঁ তেখেতে দেখুৱাই লিখি থৈ গৈছিল আৰু কবিতাৰ আঁৰে বোধ কৰোঁ যিখন সমাজ বিচাৰিছিল যে পৃথিৱীৰ মানুহ আমি সুন্দৰ বিচাৰি যাওঁ আৰু সেইকাৰণে বোধ কৰোঁ আজি ইমান দিনৰ পিছতো হিৰুদাৰ সেই নিজৰ কথাৰে ক'বলৈ হ'লে আমোল মোল শেৱালিৰ গুণ যাওঁ বুলি যাবই নোখোজেচোন সেয়াই হিৰুদা অমৰ হৈ থাকিব আমাৰ মাজত অমৰ শ্ৰদ্ধা হিচাপে নহয় এজন আদৰৰ আপোন মানুহ হিচাপে সেই ঠাই কিন্তু খুব কমেহে ল'ব পাৰে আপোন আৰু আদৰৰ ধন্যবাদ আকাশবাণী গুৱাহাটী আধুনিক গীতৰ অনুষ্ঠানত এতিয়া শুনক সৌৰভ মহন্তৰ কণ্ঠৰ গীত গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ মোৰ চকুলোৰে চিকুণ বাহি
চিকুণ বাঁহী তোমাৰ সুদি সুৰেৰে এবাৰ বজোৱা যদি চকুলোৰে চিকুণ বাঁহী ঐ মোৰ চকুলোৰে চিকুণ বাঁহী তোমাৰ সুদি সুৰেৰে এবাৰ বজোৱা যদি মোৰ চকুলোৰে চিকুণ বাঁহী বাটেৰে আহি লাহে লাহে দিবহি মেলি দূৰৰ বতাহ সুৰৰ বাটেৰে আহি লাহে লাহে দিবহি মেলি লাহিকে পদুমৰ নিচেই কুমলীয়া লাহিকে পদুমৰ নিচেই কুমলীয়া বাঁহী মোৰ চকুলোৰে চিকুণ বাঁহী সৰু বৰ নিসন্ধিকৈ ফুলিব মোৰ সৰু সৰু বৰ নিসন্ধিকৈ ফুলিব সুগন্ধি ফুলে জকে মকে কৰি পাহে পাহে ৰ'দৰ সোণোৱালী দেহি মোৰ ৰ'দৰ সোণোৱালী হাঁহি মোৰ চকুলোৰে চিকুণ বাঁহী ঐ মোৰ চকুলোৰে চিকুণ বাঁহী তোমাৰ সুদি সুৰেৰে এবাৰ বজোৱা যদি মোৰ চকুলোৰে চিকুণ বাঁহী ঐ মোৰ চকুলোৰে চিকুণ বাঁহী ঐ মোৰ চকুলোৰে চিকুণ বাঁহী কবিতা তিনি টুকুৰা পথাৰ জুৰি ধান জীয়ৰীৰ মুকলি চাদৰ
তাইৰ দুচকুত বৰষুণৰ সপোন, ওঠত ভাল পোৱা আৰু কলমৌতলীয়া কোমল আঙুলিত উলহ মালহৰ কঠীয়াতলি। কঠীয়া দুখৰে ক'লে বৰষুণক মোক পানীৰে তিয়াই দে। পিয়াহত ডিঙি শুকাই কাঠ হৈ গৈছে, ইয়াতে খন্তেক ৰচোন, গান এটাৰে তিয়াই লওঁ জিভা। কথাষাৰ কৈয়েই নৈখনে গান গাবলৈ ল'লে। বনৰীয়া হাঁহজাক জাকি মাৰি আকাশ পালেগৈ জোনাক ৰাতি। নৈয়ে জোনাকে সাবতা সাবতি, সিহঁতৰ বহুদিনীয়া বন্ধুত্ব। ৰাতি ভালেমান হ'ল, হালি জালি থকা গছজোপাক বতাহে ক'লে, চাওঁ ডালপাত পাৰি দে, মই তোৰ কোলাতে শুম। মোৰ বুকুৰ তলেৰে বাঢ়ি আহিছে ধুমুহাৰ অস্থিৰতা। ময়ো সুদীৰ্ঘ বিষাদ লৈ এদিনীয়া পানীত হেৰাই যাম এদিন। আজি ৰাতি মাথোন তোৰ কথাকে ভাবিম। আইদেউৰ গালে মুখে ৰ'দ। আইদেউৱে চুলি মেলাইছে, এহাতে ফণিখন আৰু আনখন হাতত আৰ্চি। ৰাতিপুৱাৰ ৰ'দকণ পনিয়লি বেৰ বগাই আইদেউৰ মুখত পৰিছে। চিকুণ চৰাই এজাক নীলা কাৰ্চিপি আকাশখনেৰে উৰি গৈছে। খোপাত পিন্ধিবলৈ লৰি গৈ আইদেউৱে পদূলি মুখৰ পৰা ডালে সৈতে এপাহ নৰাতগৰ ছিঙি আনিছে। আইদেউৰ গালে মুখে ৰ'দ পিচলি পৰিছে। সুখীনে তুমি? মোৰ বুকুতে আছিলে গোলাপ বাগিচা। এদিন তেজেৰে লুতুৰি পুতুৰি এটা গোলাপে শুকান কাঁইটক সুধিলে গুপুতে, তুমি সুখীনে? সুখীনে তুমি? গোলাপজোপাৰ এহাত এমুঠন এন্ধাৰত মই কাণ থিয় কৰি থাকিলোঁ, যাৰে জহে খহে ফুলৰ পাহি। মোৰ আকাশ ভৰা নীৰৱতা তুমি ভাঙি দিলা। মোৰ জীৱনৰ অমিয়া ঢালি পিন্ধালো তোমাক অশ্ৰুমালা। মোৰ আকাশ ভৰা নীৰৱতা তোমাৰ বাহিৰে বজালো, তোমাৰ হাঁহিৰে হাঁহিলো, তোমাৰ বাহিৰে বজালো। সানি ধামাগা মাধানি সারে সানি ধানি মাধানি সা, তোমার বাহিরে বজালো, তোমার হাঁহিরে হাঁহিলো, তোমার অরুণ বিনারে আরু অরুণ করা। হৃদয় ভরা এই অশ্রুধারা, মোর আকাশ ভরা নীরবতা। মোর প্রেমর দেবতা তোমার ডিঙিত পিন্ধালো অশ্ৰুগাথা। অপূৰ্ণতা মোৰ আকাশ ভৰা
নীৰৱতা তুমি ভাঙি দিলা মোৰ জীৱনৰ অমিয়া ঢালি পিন্ধালো তোমাক অশ্ৰুমালা মোৰ আকাশ ভৰা নীৰৱতা হিৰুদাৰ কবিতা টোকাৰীৰ তাঁৰ তিনিডাল। বা বলাই অহা বতাহৰ গাত গধূলিৰ শস্যঘ্ৰাণময় গানৰ গোন্ধ। আজি মোৰ ভালপোৱাৰ খৰাং কোলাত ঠাউকতে ডাৱৰ ভৰি পৰিছে, উবুৰি খাই পৰিছে হালধীয়া মধুৰুৱা ৰংচঙীয়া চৰাই চিৰিকটিবোৰ। আহ ভাই, ঘৰুৱাকৈ গান এটা শুনাচোন, বহুদিন তোৰ গান শুনা নাই। বাটকুৰি বাই, তোৰ খোলা খিৰিকীৰ দেউকাত থমকি বহিছে ৰ'দ। কাষৰ উদং গছজোপাৰ গাত জিল মিলাইছে আলাসৰ কোমল কুঁৱলী। বতাহত ভঙা মাতৰ গৌৰীপুৰীয়া গান। চোতালৰ পৰিপাটি ঘাঁহৰ বিচনাত জোৰ জোৰকৈ পৰিছে পৰীৰ গাৰ গনসনা ৰাতিপুৱাৰ শেৱালি জোপাৰ উঠপ থপ ভাল পোৱা। গাত এচেৰেঙা ৰ'দ সানি যাৰ সগুনা পৰ্বতখন এতিয়া শুইছে। শুই থকা পৰ্বতৰ লাল কাল বুকুত জকমকাই ফুলিছে সূৰ্যমুখী ফুলবোৰ। আৰু বুকুৰ কাষৰ শুকান নৈখনৰ আঁঠুৱনি পানীত ঢলি পৰিছে ভাগৰুৱা ভালপোৱা। কি মন গ'ল জানো, হঠাতে আকাশখনে খুলি পেলালে আটাইবোৰ চৌখিন সাজপাৰ। ক'তো ডাৱৰৰ উংঘাম নাই, চকুৰ দীঘলী বিলত নাই উজ্জ্বল ৰামধেনু। আকাশ আজি মাথোন ভৰা দেউকাৰে নীলা, তেনেই উৰুঙা। নৈয়ে পলসুৱা মাটিত মেলি দিছে গাৰ বালিচহীয়া চাদৰখন। আচলত খিলখিল শস্য কণাৰ ঢৌ।
বিদায় জনাব খুলি তুমি আহিবা বুলি দুৱাৰ থলো খুলি তুমি আহিবা বুলি দুৱাৰ থলো খুলি অহাৰ বাটত মেঘৰ ময়ূৰে ধৰিব কোমল চালি জোৱাৰ বাটত কদম জুপিয়ে জোৱাৰ বাটত কদম জুপিয়ে বিদায় জনাব খুলি বিদায় জনাব খুলি তুমি আহিবা বুলি ভালপোৱাৰ দিক্সৌ বাটেৰে এই অনুষ্ঠানটিৰ যোগেদি হীৰেণ ভট্টাচাৰ্যদেৱৰ উপজা দিন আমি উদযাপন কৰিলোঁ। তেখেতৰ সৃষ্টিৰাজিক আকৌ এবাৰ আমি স্মৰণ কৰিলোঁ। আজিৰ অনুষ্ঠানত আমাৰ সকলোৰে আদৰৰ হিৰুদাক সশ্ৰদ্ধ স্মৰণ কৰা স্বপ্ননীল বৰুৱা, আজি হীৰেণ ভট্টাচাৰ্যদেৱে লিখা গীত পৰিৱেশন কৰা জয়প্ৰকাশ মেধি, সৌৰভ মহন্ত, গায়ত্ৰী হাজৰিকা আৰু চয়নিকা বৈশ্য, আৰু আবৃত্তি পৰিৱেশন কৰা অৱনী বৰা আৰু মেলোডী পাটগিৰিক আমি হীৰেণ ভট্টাচাৰ্য ন্যাসৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে এই অনুষ্ঠানটি উপভোগ কৰিলে আপোনালোককো আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলো ভালে কুশলে থাকক সেয়াই কামনা কৰিছোঁ। আশা কৰিছোঁ ভাল দিন আকৌ উভতি আহিব। আমি সকলোৱে অনাগত সময়ত অহা বছৰ আমি আশা কৰিম যে আমাৰ সকলোৰে মৰমৰ সকলোৰে শ্ৰদ্ধাৰ হিৰুদাৰ উপজা দিন আমি একেলগে বহি মুখামুখিকৈ বহি আমি উদযাপন কৰিব পাৰিম। তেখেতৰ সৃষ্টিৰাজিক আমি চৰ্চা কৰিম আৰু তেখেতৰ সৃষ্টিৰাজিক আমি চৰ্চাৰ মাজেৰে সদায় জীয়াই ৰাখিবলৈ প্ৰয়াস কৰিম। ধন্যবাদ।